हेलो एवरीवन मोर चेनेलলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমি কাৰেংচুই ফল চাবলৈ নাপালোঁ, তাৰপিছত দেখা পাব আমি ক'ত গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' ফ্ৰেণ্ডছ, এয়া চাওক আমি আহি ডাউকি পাইছোঁ। পৰিৱেশ চাওক ডাউকি। এতিয়া 5:15 হৈছে ইভিনিং আৰু ইমানেই বতাহ, বিৰাট বতাহ। বহুত দিগদাৰ, মানে আগতীয়াকৈ বুক নাই কৰা আমাৰ ছাডেন প্লেন হোৱাৰ কাৰণে এতিয়া আমাৰ ৰুম পাবলৈ ইমান প্ৰব্লেম হৈছে। এতিয়া ৰুম বিচাৰি গৈ আছোঁ আমি তিনিজনে। কোনোবা কেতিয়াবা আহিলে ডাউকিলে আগতে ৰুম বুক কৰি আহিব, নহ'লে বহুত প্ৰব্লেম। কাৰণ আমি এতিয়া 8টা বজাৰ পৰা আহি এতিয়া চাওক 5:30 হ'বলৈ হ'ল। এতিয়ালৈকে আমি ডাউকিয়ে আহি সোমাইছোঁহে। ইমান দীঘল জাৰ্ণি তেতিয়াহ'লে চিন্তা কৰক। এতিয়া এয়া এটা গেষ্ট হাউচ দেখিছোঁ, তাকে যাওঁচোন সুধিছোঁ। এয়া গেষ্ট হাউচটোত সোমাওঁগৈ, সোধোঁগৈ কি হয় চাওঁগৈচোন। নাপালোঁ দেই ইয়াতো, ইমান প্ৰব্লেম। এতিয়া কৈছে আৰু আমাক গৈ থাকিবলৈ কৈছে। এতিয়া ক'ত পাওঁগৈ নাজানো, আল্লাই জানে। তাতে এইফালে ঠাণ্ডাও যথেষ্ট ঠাণ্ডা আপোনাৰ। হেল্ল' ফ্ৰেণ্ডছ, এয়া এতিয়া 6টা বাজি গ'ল। আমি আহি এয়া ডাউকি সোমালোহি। ইমান কষ্ট ইয়াত ডাউকিত ৰুম পাবলৈ। কিমান যে ৰুম বিচাৰি অৱশেষত এটা ৰুম পাইছোঁ দেই। এয়াৰবিএনবি হয়। এয়া দেখুৱাম আপোনালোকক, বহুত বেছি ওপৰত দেখুৱাম। চাওক সিমানখিনি উঠিলোঁ আৰু কিমান যে উঠিলোঁ সেয়া দেখুৱাম। এয়া চাওক এইটো ৰুমটো। এয়া ভাবিলোঁ লেতেৰা নোহোৱাৰ আগত আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এয়া ৰুমত এয়া এখন ডাবল বেড আছে, সেইফালে এয়া বাথৰুম আছে। ইয়াৰ লাইটটো ক'ত জানো, লাইটটো ইয়াৰ ক'ত আছে জানো, ধৰিব পৰা নাই। আৰু এইফালে এইটো এটা ৰুম, ইয়াত কিটচেন এটেচ আছে। পূৰা কিটচেনৰ পৰা মানে পূৰা এইফালে গিজাৰ আছে নেকি, এইটো পূৰা এটেচ আছে এইখিনি। এইফালে এটা গিজাৰ আছে। আৰু এইফালে এটা বাথৰুম আৰু এখন বেলকনি, আকৌ বেলকনিৰ হেৰিত এখন ইয়াতো এটা আছে টয়লেট ইয়াত এক্সট্ৰা। আৰু মেইন চিটিখন এয়া। আৰু এয়া চক দেখিছেনে, সেই মানুহকেইজন যে তলৰ পৰা আহি আছে, খালি বহুত ওপৰত ৰুমটো, মানে বহুত বেছি ওপৰত। আমি এয়া ফাৰ্ষ্ট ফ্ল'ৰতে আছোঁ ক'বলৈ। এই গেষ্ট হাউচটোৰ নাম হৈছে শচীন গেষ্ট হাউচ আৰু ইয়াৰ দুটা ৰুমৰ প্ৰাইচ লৈছিলে আমাৰ পৰা 2000। আৰু ডাউকিত আহিলে আগতীয়াকৈ ৰুম বুক কৰিবই লাগিব, কাৰণ ইয়াৰ মেইন ব'টিং পইণ্টটো চাবলৈ এদিন ষ্টে কৰিবই লাগিব, পিছদিনাখনে চাব পাৰি। ডাউকিৰ যিটো ব'টিং পইণ্ট সেইটো চাব লাগিলে এদিন ষ্টে কৰিবই লাগিব, কাৰণ তাৰ পইণ্টৰ টাইমিং হৈছে মৰ্ণিং 9 to 5 PM আৰু তাৰপিছত বন্ধ হৈ যায়। হেল্ল' ফ্ৰেণ্ডছ, সেয়া ডাউকিত আমি আহি ফ্ৰেছ হৈ অকণমান দেৰি ৰেষ্ট লৈছোঁ। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ৰাতি হৈছে 7টা আৰু দেখুৱাম দেই আপোনাক, বেক কেমেৰা কৰি দেখুৱাই আছোঁ, চাব। সেয়া দূৰলৈ দেখিছেনে, লাইটৰ পোহৰ দূৰৰ পৰা দেখাইছোঁ। পাৰিলে কাইলৈ অকণমান দেখুৱাম। এয়া হৈছে বাংলাদেশ বৰ্ডাৰ, আমি একদম বৰ্ডাৰৰ কাষতে আছোঁ। মানে ৰাতি বহুত এটা ধুনীয়া। এয়া দেখিছেনে, সেয়া কয় এইখন বাংলাদেশৰ মাৰ্কেট বুলি কৈছে। আৰু কাষতে আমাৰ এটা ধুনীয়া চাৰ্চ আছে। আমি এয়া ইভিনিং টি খাইছোঁ এয়া ডাউকিত, নিয়াৰ বাংলাদেশ বৰ্ডাৰ। এয়া গোটেইকেইটা আমি খাইছোঁ কি আকৌ চাওক, লাল চাহ আৰু ঘৰৰ পৰা এয়া কেক আৰু ৰসগোল্লা আৰু পেৰা লৈ আনিছিলোঁ কালি, আমনিৰ পেৰা। ৰসগোল্লা ভাইটিয়ে লৈ আনিছে, গুৱাহাটীৰ ৰসগোল্লা। আৰু খালোঁ এতিয়া ইভিনিং টি আৰু খানা বাহিৰৰ পৰা লৈ আনিছোঁ। এতিয়া ৰাতি আমি ডিনাৰ কৰিম। এয়া মুস্কান আৰু মিঠুৱে কি খানা কিনি আনিছে চাই লওঁ। কথনিয়ে আনিলে। ইয়াত আকৌ ডাউকিত খুব সোনকালে দোকানবোৰ বন্ধ হৈ যায়। ইয়াত মানে আপোনাৰ 7টামান বজাতে চব দোকান বন্ধ হৈ যায়, সেইকাৰণে মানে খানাখিনি কিনি আনিলোঁ।
এয়া এনেকৈ প্লেটত কিনি আনিছে অথনি আনিলে গৰম হৈয়ে আছে অৱশ্যে দেই এইবোৰ কি আনিছে পাপৰো আনিছে মোৰ পাপৰ লৈ আনিছে আমলেট ইমানবোৰ আনিছা ধেৰ কিনি আনিলা অ' এয়া আকৌ ছাৰপ্ৰাইজৰ কাৰণে আকৌ সিহঁতি চাওমিন লৈ আনিছে আজিলৈ আহিছোঁ বাই বাই গুড নাইট